আজি এই ৫,০০০ ল'ৰা ছোৱালী আমাৰ মাজত উপস্থিত আছে। ই আমাক কি বুজাইছে যে আমাৰ অসমত চৰকাৰী চাকৰি পাবৰ কাৰণে কাকো ১ টকাও ঘোষ দিব নালাগে। লাগে নেকি? কোনোবাই ১ টকাও দিছে নেকি চাকৰিৰ কাৰণে? আজি আমি সকলোৱে ৩ বছৰ কষ্ট কৰাৰ পিছত মেৰিটত আৰু কষ্ট আৰু পৰিশ্ৰমৰ ফল হিচাপে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হলো। ৫ বছৰ আগতে ১০ বছৰ আগতে আমি কোনেও পৰিশ্ৰম কৰি চৰকাৰী চাকৰি নললোহেঁতেন। আমি কোনোবা বিষয়া, কোনোবা নেতা বা কাৰোবাৰ জৰিয়তে চৰকাৰী চাকৰি এটা পাবৰ বাবে চেষ্টা কৰিলোহেঁতেন। মাজত মানুহ থাকিলেহেঁতেন, কাৰোবাৰ মাটি বন্ধক দিব লাগিলেহেঁতেন, কোনোবাই মাটি বিক্ৰী কৰিবলগীয়া হ'লহেঁতেন, ১০ জনে চাকৰি পালেহেঁতেন, ১০০ জনৰ পইচা মাজৰ মানুহে খাই পৰিয়ালটোক ধ্বংসৰ মুখলৈ লৈ গ'লহেঁতেন। আজি আমাৰ ৰাজ্যত এটা সম্পূৰ্ণ বেলেগ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ইলেকশ্যনৰ আগতে মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে ইলেকশ্যনৰ মিটিঙত গৈছিলোঁ, মই এটা কথা দেখা পাইছিলোঁ যে আমাৰ যুৱ শক্তিৰ মাজত এটা হতাশাৰ বাতাবৰণ আছে। চৰকাৰী চাকৰি পাবৰ কাৰণে টকা লাগে, পঢ়ি লাভ কি হ'ব, ভাল ৰাস্তাত থাকিলে লাভ কি হ'ব, এই কথা চিন্তা কৰি বহু যুৱক যুৱতী বিপথে পৰিচালিত হৈছিলে। কোনোবাই ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তি হৈছিলে, কোনোবাই জীৱনত একো নহ'ব বুলি কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ অসমৰ পৰা গুচি গৈছিলে। মই লক্ষ্য কৰিছিলোঁ যে আমাৰ যুৱক যুৱতীৰ মাজত থকা হতাশাৰ বাতাবৰণ যদি আমি আঁতৰাব নোৱাৰোঁ, আমাৰ ৰাজ্যখনে এটা গভীৰ হতাশাৰ বাতাবৰণলৈ আগবাঢ়ি গৈ থাকিব। ইয়াৰ মাজতে হতাশগ্ৰস্ত হৈ কিছু ল'ৰা ছোৱালীয়ে আলফাটো যোগদান কৰিছিলে। বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিলে।